Radabor 6th Foundation Day observe কৰিছে আৰু যোৱাকালিৰ পৰা তেখেতসকলে বড়োলেণ্ড ৰাদাবে দুদিনীয়া কাৰ্যসূচীৰে যিটো ষষ্ঠ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে আৰু ইয়াত উপস্থিত হৈ ভাল লাগিছে। আমাৰ অঞ্চলত যোৱা সময়ত তেনেকৈ যিটো মিডিয়া যিটো নিউজ মিডিয়া হিটো আমাৰ এই অঞ্চলৰ পৰা প্ৰচাৰ হোৱা তেনেকুৱা চেনেল নাছিলে আৰু সেইখিনি সময়ত বড়োলেণ্ড ৰাদাবে এটা পৰ্টেল চেনেল হিচাপে তেখেতসকলে 6 বছৰ আগত আৰম্ভ কৰিছিলে আৰু 6 বছৰ কণ্টিনিউ ষ্ট্ৰাগল কৰি আজি বড়ো ভাষাত নিউজ পৰিৱেশন কৰি দেশ বিদেশৰ বিভিন্ন কথাবিলাক বড়ো জনগণক জনোৱাৰ লগতে বড়ো আমাৰ অঞ্চলৰ বিভিন্ন ভাল বেয়া কথাবিলাক প্ৰচাৰ কৰি সমাজখন এটা সঠিক দিশত আগবাঢ়ি যোৱাত বড়োলেণ্ড ৰাদাবে যথেষ্ট সহায় কৰিছে। এইকাৰণে আমাৰ ইয়াৰ চিফ এডিটৰ আৰু এনটিআৰ টিমক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। তেখেতসকলৰ এটা সফলতা আজি দেখিবলৈ পাইছোঁ আৰু তেখেতসকলে জনাইছে যে 24 মিলিয়ন ভিউৱাৰ্ছ তেখেতসকলৰ হৈছে। চ' তেখেতসকলৰ যি ষ্ট্ৰাগল কৰা সেইটো সফল হোৱা বুলি মই কৈছোঁ আৰু অনাগত দিনত যিহেতু এতিয়া আমাৰ প্ৰিণ্ট মিডিয়া বা আমাৰ ডিজিটেল মিডিয়াৰ লগতে পৰ্টেলটোও বহুত এটা জনপ্ৰিয় হৈ উঠিছে। আমাৰ দেশৰ বহুত আগশাৰীৰ সাংবাদিকসকল চিনিয়ৰ জাৰ্নেলিষ্টসকলো আজিকালি পৰ্টেল চেনেলবিলাকত বহুত কাম আৰম্ভ কৰিছে। সেইকাৰণে যেতিয়ালৈকে ইয়াত ছেটেলাইট চেনেল নহয় তেনেকৈ আমাৰ কিছুমান পৰ্টেল আছে, সেই পৰ্টেলসকলে ইয়াৰ অভাৱটো পূৰণ কৰিব বুলি মই ভাবিছোঁ। আমাৰ মেইন ষ্ট্ৰীম মিডিয়াৰ লগতে পৰ্টেলসকলো বিভিন্ন নিউজবিলাক পৰিৱেশন কৰি ইয়াত বহুতখিনি সমাজক সঠিক দিশত আগবাঢ়ি যোৱাত আৰু চৰকাৰকো সঠিক কামবিলাক কৰাত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। এটা চাইডত ভাল হৈছে যে চবে নিউজ বা ইনফৰমেশ্যন দিয়াৰ কাৰণে কাম কৰিছে, কিন্তু এটা চাইডত অলপ ৰিস্কটো বাঢ়ি আছে কাৰণ বহুতে জাৰ্নেলিজিমৰ কিবা এটা ট্ৰেইনিং লোৱা নহয় বা জাৰ্নেলিজিমৰ ইথিকটো বহুতে নাজানে। সেইকাৰণে কিবা যদি ভুল এটা নিউজ পৰিৱেশন কৰে বা কাৰোবাৰ ইণ্টাৰেষ্টত যদি নিউজবিলাক পৰিৱেশন কৰে তেতিয়া ক'ৰবাত নহয় ক'ৰবাত ক্ষতি হয়। তো সেইকাৰণে আজি মোৰ এটাই আহ্বান হ'ব, যিয়ে নেকি নিউজ মিডিয়াত কাম কৰিব বিচাৰে তেখেতসকলে অলপ মিডিয়া ইথিক্সৰ ওপৰত জাৰ্নেলিজিমৰ ওপৰত অলপ যদি ট্ৰেইনিং লয়, অলপ যদি কোৰ্চ লয় বা অলপ যদি অধ্যয়ন কৰে তেতিয়া ভাল হ'ব বুলি মই আশা কৰোঁ। কাৰণ ভুল নিউজ এটা যদি প্ৰচাৰণ কৰে তাত সমাজত বহুতখিনি বেয়া ইম্পেক্ট পৰে বা বিপথে পৰিচালনা হয় আৰু ভাল নিউজ এটা যদি দিবলৈ পাৰে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰে বহুত লাভ হয়। তো সেইকাৰণে ট্ৰেইনিংটো বহুত অত্যন্ত দৰকাৰ বুলি মই ভাবোঁ আৰু সেইকাৰণে আমি চৰকাৰৰ তৰফৰ পৰাও আমি চেষ্টা কৰি আছোঁ যে যিসকলে নিজকে জাৰ্নেলিষ্ট হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে সেইসকলক ট্ৰেইনিং দিয়াৰ কাৰণে আমিও 2 বছৰ আগৰ পৰা কিছুমান প্ৰগ্ৰাম কৰি আছোঁ আৰু অনাগত দিনতো কৰি যাম বুলি মই আশা ৰাখিছোঁ। We have district libraries which we have already converted to coaching centers, and again we are going to establish some library in the subdivision level and block level, but it will be digitized and a little bit technically upgraded. So these are the planning going on, and there are college libraries, there are school libraries. We are focusing on that also. Because right from the elementary level, if we can start the reading culture with the children, with our students, then they will have this culture till they are elder age, younger age. In many ages they can start the reading culture, many stages, then they can have more information other than textbooks also. So these are the initiative we have decided. Thank you.